Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 6 অৰ মেথছৰ চেপ্টাৰ নম্বৰ 1। ইয়াৰ নাম আছিল সংখ্যাৰ গঠন। যোৱা ক্লাছত আমি এক্সাৰসাইজ 1.a এৰ কোৱেশ্চন নম্বৰ 6 লৈকে ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 7 ৰ পৰা। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে কোৱেশ্চন নম্বৰ 7 ত দিছে write the place value of the following underlines digit অৰ্থাৎ আস্তানা ডিজিট বিলাক মানে সংখ্যা বিলাকৰ প্লেস ভ্যালু উলিয়াব দিছে মানে স্থানীয় মান উলিয়াব দিছে। দেখিছা স্থানীয় মান আমি অসমীয়া জানো একক দশক শতক হাজাৰ হয় না তেনেকে ইংলিশত কি কয় ones tens hundreds thousand 10,000 লাখ 10 লাখ কৰৰ এনেকে থাকে হয়নে। এটা ইয়াৰ পৰা আমি এইবিলাক উলিয়াব লাগিব। এতে ইয়াতে সোৱা আন্ডাৰলাইন কৰা শব্দটো হৈছে 4 হয়। সোৱা একক দশক শতক ones tens 100 তাৰ মানে 4 অৰ প্লেস ভ্যালু কিমান হ'ব hundreds বুজি পাইছানে। তোমালোকে তেনেকে উলিয়াব লাগিব। তো ইয়াতে লিখা the place value of 4 is equal to কি বুলি লিখিবা 100 ঠিক আছে 100 ঠিক আছে কেনেকে লিখিবা the place value of 4 is equal to 100। নেক্সট সোৱা একক দশক শতক হাজাৰ ones ten 100,000 মানে এটো কি হ'ব 0 the place value of 0 is equal to 1000। next সোৱা একক ঘৰত আছে একক ঘৰটো কি বুলি ক'ব ones হয়নে ones the place value of 2 is equal to ones। next সোৱা একক দশক শতক মানে আমি ইংলিশত চামিতে 10 ones tens 100 1000 10,000 the place value of 0 is equal to hobo hundreds hol aru the place value of 7 is equal to kiman paisilo ami 10,000 ঠিক আছে 10,000 ধুনিয়াকে তোমালকে লিখি দিবা নে the place value of iman is equal to যেটো পোৱা হেতু লিখিবা তেনেকে ধুনিয়াকে লিখিবা আৰু হল নেক্সট চাবা এতিয়া write the following numbers in expanded form মানে expanded form মানে কি বিস্তৃত ৰূপত লিখিব দিছে ঠিক আছে। এতিয়া সোৱা ইয়াতে আমি চাই লম ইয়াতে ফাৰ্ষ্টটো মন কৰা মানে কি কৈছে ইয়াতে প্ৰথম 4 দিছে ইনটু 1 দি পেলে 0 0 দিছে হয়নে। এতিয়া আমি হিসাব কৰিম 4 এর পিছত কিমানটা 0 আছে। এতিয়া সোৱা 1 2 3 4 5 তাৰ মানে 1 2 3 4 5 দেখিছানে প্ৰথম 4 লিখিছে তাৰ পিছত যিমানটা সংখ্যা আছে সিমানটা 0 next 5 লিখিছে 5 পিছত যিমানটা সংখ্যা আছে সিমানটা 0 তেনেকে পাতিব লাগে মানে চাই লোৱা প্ৰথমতে 5 আছে 5 পাতিবা পিছত হিসাব কৰিবা কেইটা সংখ্যা আছে 1 2 3 4 5 6 7টা গতিকে পূৰণ দি পেলে কি লিখিবা 7 লিখিবা মানে 7টা 0 1 2 3 4 5 6 7 তাৰ পিছত এটো কি চিন দিব লাগিব যোগ চিন এটো খেলিমেল নকৰিবা মানে কিছুমানে পুৰণে দি পাবা তেতিয়া আকৌ ভুল হৈ যাব হয়নে। প্ৰথমতে লিখি লবা তাৰ পিছত যোগ চিন দিবা তাৰ পিছত সোৱা কিমান আছে 0 গতিকে কি লিখিব লাগিব 0 ইনটু কেটা আছে সোৱা 0 পিছত 1 2 3 4 5 6 গতিকে লিখা 1 2 3 4 5 6 তাৰ পিছত কি চিন দিব লাগিব যোগ চিন ইয়াতে কিমান আছে 5 আছে 5 লিখা 5 ইনটু 5 ৰ পিছত কেটা আছে সোৱা 1 2 3 4 5 1 দি পেলে 1 2 3 4 5 যোগ 5 ৰ পিছত আকৌ 5 আহিলে 5 লিখা 5 ৰ পিছত কেটা আছে সোৱা 1 2 3 4 তাৰ মানে কিমান আহিব 1 2 3 4 হল। তাৰপিছত চাবা 5 ৰ পিছত 3 আছে হয়নে লিখা যোগ 3 ইনটু 3 পিছত সোৱা 1 2 3 তো ইয়াতে কি লিখিব লাগিব 1 দি পেলে 3টা 0 হল। তাৰপিছত ওপৰত লিখি আছো মই সোৱা তাৰপিছত কিমান আছে 6 6 দিলো ইনটু 1 তাৰপিছত কেটা আছে সোৱা 1 2 গতিকে কিমান আহিব 100 যোগ চিন দিবা তাৰপিছত আছে 2 2 ইনটু কেটা সংখ্যা এটা গতিকে 10 যোগ চিন আছে যোগ দিয়া তাৰপিছত কিমান আছে 4 গতিকে 4 লিখিলো বুজি পালানে এটো হৈ গল ইয়াৰ আনসাৰ ঠিক আছে। নেক্সট সোৱা একে আৰু প্ৰথমতে 6 আছে 6 পাতা কেটা সংখ্যা আছে সোৱা 1 2 3 4 5 6 7 একে ধৰণে 1 2 3 4 5 6 7 তাৰপিছত 6 ৰ পিছত আছে 8 8 পাতা 8 ইনটু কেটা সংখ্যা আছে 1 2 3 4 5 6টা 1 2 3 4 5 6
8 পিছত আছে 4 4 পাতা সংখ্যা কেটা আছে 5টা হয়নে 1 2 3 4 5 নেক্সট আছে 6 6 পাতা 6 ইনটু 6 পিছত কেটা আছে 1 2 3 4টা গতিকে 4টা 0 1 2 3 4 যোগ 6 পিছত আছে 5 5 লিখা পূৰণ 1 2 3 তো 1 2 3 তাছত কিমান আছে 8 আছে 8 পাতা 1 2 মানে 1 2 হল যোগ চিন আছে যোগ দিয়া 0 আছে 0 পাতা 0 ইনটু 0 পিছত কেটা সংখ্যা এটা গতিকে এটা দিয়া যোগ কিমান আহিব লাষ্টত 4 আছে 4 পাতা হল বুজি পাইছা নেক্সট 4 আছে 4 পাতা ইনটু কেটা সংখ্যা আছে চোৱা 1 2 3 4 5 6 7 লিখা 1 2 3 4 5 6 7 যোগ চিন আছে যোগ দিয়া 3 আছে 3 পাতা ইনটু 1 2 3 4 5 6 1 2 3 4 5 6 যোগ চিন আছে যোগ দিয়া 0 আছে 0 পাতা 0 পিছত 1 2 3 4 5 লিখা 1 2 3 4 5 0 পিছত আছে 2 2 লিখা 2 পিছত 1 2 3 4 লিখিবা 1 2 3 4 নেক্সট 2 পিছত আছে 6 6 পিছত আছে 3টা সংখ্যা গতিকে 0 কেটা হ'ব 3টা যোগ 5 আছে 5 দিয়া সংখ্যা আছে 2টা 1 2 যোগ 3 আছে 3 দিয়া সংখ্যা আছে এটা এটা দিয়া যোগ 2 বুজি পালা এটো গলি আর आंसर क्वेश्चन नंबर 9 to চাই লোৱা write 7409777 in expanded form মানে এই সংখ্যাটো কি কৰিব দিছে expanded formত লিখিব দিছে and also write the place value of 4 and 9 তাৰ পিছতে 4 আৰু 9 ৰ place value টো লিখিব দিছে স্থানীয় মান তে এটো আমি expanded form টো প্ৰথমতে লিখিলো এনেকে লিখিবা the expanded form of ইমান is equal ধুনিয়াকে লিখিবা দে এনেকে দে the expanded form of sorry to FOR hombre FORM from of 7409777 is equal to তে লিখিবা প্ৰথমতে কিমান আছে চোৱা 7 আছে গটিকে 7 লিখিবা ইনটু এটা 7 এর পিছত কেটা সংখ্যা আছে চোৱা 1 2 3 4 5 গটিকে লিখা 1 2 3 4 5 তাছতে আছে 4 4 লিখা 4 পিছত কেটা সংখ্যা আছে 1 2 3 4 5 গটিকে কি লিখিব লাগিব 5টা 0 দিব লাগিব হল নেক্সট 0 আছে 0 পাতা 0 পিছত 1 2 3 4 গটিকে কেটা 0 দিব লাগিব 1 2 3 4 নেক্সট আছে 9 9 ইনটু কেটা 0 আছে সংখ্যা 1 2 3টা গটিকে 0 কেটা হ'ব 3টা 7 আছে 7 পাতা 7 এর পিছত দুটা সংখ্যা আছে গটিকে দুটা 0 নেক্সট 7 7 এর পিছত এটা সংখ্যা আছে এটা 0 আৰু লাস্ট 7 আছে তো 7 হল the expanded form of place value of 4 and 9 or দিছে এটা লিখিবা the place value of 4 is equal to এটা হিসাব কৰা একক দহক শতক হাজাৰ অযুত লাখ তাৰ মানে কিমান আহিব লাখস হল আৰু 9 টো সোৱা the place value of 9 is equal to একক দহক শতক হাজাৰ ones tens 100,000 মানে এটো কি হ'ব 1000 হল বুজি পালা এটা দিছে সোৱা write 80564021 in words এটা এটো যদি আমি হিসাব কৰি চাও কি হ'ব সোৱা একক দহক শতক হাজাৰ অযুত লাখ নিযুত কোটি মানে 8 crore তাছত কিমান হ'ব একক দহক শতক হাজাৰ অযুত লাখ 5,64,021 কি বুলি লিখিব লাগিব যে 8 crores 5,64,021 ঠিক আছে এটো গলিয়াৰ নেক্সট টু সাবা write the place value of 5 9 and 2 in মান মানে এই সংখ্যাটোত place value কিটা উলিয়াব দিছে 5 9 আৰু 2 তে লিখিবা the place value of 5 is equal to এটা হিসাব কৰা একক দহক শতক হাজাৰ অযুত লাখ নিযুত কোটি মানে 5 ৰ কি হ'ব crore
অসমীয়া মিডিয়ামে গম পাইছে না ধুনীয়াকৈ কোটি বুলি লিখিবা কৰোৰ জেগাত হয়নে তাৰপিছত 9 দিছে দা প্লেস ভ্যালু অফ 9 ইজ ইকুৱেল একক দহক শতক হাজাৰ অযুত লাখ নিযুত এটা নিযুতটো কি বুলি ক'ব তোমালোকে ইয়াতে পাই আহিছা চোৱা 10 লাখ হয়নে একক দহক শতক হাজাৰ অযুত লাখ নিযুত মানে 10 লাখ ঠিক আছে এটা আমি যদি হেৰিত চাও 10 লাখটো কি বুলি কয় মিলিয়ন বুলি কয় হয়নে তে লিখিবা 10 lakhs হল তাৰপিছত আকৌ কিমানৰ দিছে 2 দা প্লেস ভ্যালু অফ 2 ইজ ইকুৱেল টু একক দহ শতক হাজাৰ অযুত 1 tens 100,000 10,000 এটা এটো কি হ'ব 10,000 হল এটো হৈ গল ইয়াৰ আনসাৰ তোমালোকে ধুনীয়াকৈ বহি নোট ডাউন কৰিবা দেই এটো এটা কমপ্লিট দা ফলোইং এটো জানিবা আৰু 10 পৰা 1 গলে ন 100 পৰা 1 গলে 99 এনেকৈ পাতি দিলে হল আৰু 3টা 4টা 5টা হনে 1 2 3 4 5 6 ইয়াতে কিবা নাহিব 6টা 1 2 3 4 5 6 এটা আহিব 7টা 3 4 5 6 7 8 2 3 4 5 6 8 আমি কি কৰিছো মানে 0 যিমানটা আছে হিমানটা 9 পাতিছো আৰু 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 বুজি পালা ঠিক আছে তো আজিলে মানে আছিল ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি এক্সাৰসাইজ 1.b2 ডিসকাস কৰিম এন্ড থ্যাংক ইউ ফৰ ওয়াচিং এন্ড ষ্টাডি ওয়েল